খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অপ্ৰতিৰোধ্য অসম দল অসমৰ পদকৰ সংখ্যা 11টালৈ বৃদ্ধি ভাৰোত্তোলনত অভিনৱৰ ৰূপ দখল ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি আইচেং ফাগগৈৰ স্বৰ্ণ পদক যোগাসনত ব্ৰঞ্জ লাভ অসমৰ নৱাগত মহিলা ভাৰোত্তোলক আইচেং ফাগগৈয়ে কেৰিয়াৰৰ প্ৰথমখন স্বীকৃত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাতে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি চলিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ দেওবাৰে ছোৱালীৰ 55 কিলোগ্ৰাম শাখাত আইচেং ফাই স্নেচত 81 কেজি আৰু ক্লিন এণ্ড জাৰ্কত 102 কেজি ওজন উত্তোলন কৰি সোণ অৰ্জন কৰাৰ লগতে দুটাকৈ অভিলেখো ভংগ কৰে অসম কন্যাই স্নেচত 81 কেজি উত্তোলন কৰি প্ৰথমটো ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ পাছত সামগ্ৰিকভাৱে মুঠ 183 কেজি উত্তোলন কৰিও নতুন ৰাষ্ট্ৰীয় অভিলেখ নিজৰ নামত লিপিবদ্ধ কৰিবলৈ সক্ষম হয় ইফালে আইচেং ফাৰ স্বৰ্ণেৰে অসমেও খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত সোণ জয়ৰ নতুন অভিলেখ গঢ়ে চলিত প্ৰতিযোগিতাত এয়া অসমৰ ষষ্ঠটো সোণ হোৱাৰ বিপৰীতে বাহিৰত হোৱা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত এয়াই অসমৰ সৰ্বাধিক স্বৰ্ণ জয়ৰ সাফল্য ইয়াৰ পূৰ্বে যোৱা বছৰ তামিলনাডুত অসমে 5টা সোণ লাভ কৰিছিল অৱশ্যে গুৱাহাটীত হোৱা তৃতীয় খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত আয়োজক অসমে মুঠ 20টা সোণ অৰ্জন কৰিছিল আইচেং ফাৰ সোণৰ লগতে দেওবাৰে ভাৰোত্তোলনত অসমে আৰু এটা ৰূপ জয় কৰি ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ ল'ৰাৰ 67 কেজি শাখাত ৰূপৰ পদক অৰ্জন কৰে অসম সন্তান অভিনৱ গগৈয়ে ভাৰোত্তোলনত এয়া অসমৰ তৃতীয়টো পদক অভিনৱে স্নেচত 116 কেজি আৰু ক্লিন এণ্ড জাৰ্কত 135 কেজি ওজন উত্তোলন কৰে তেওঁ ক্লিন এণ্ড জাৰ্কৰ প্ৰথমটো প্ৰয়াসতে 135 কেজি উত্তোলন কৰাৰ পাছত 142 কেজিৰ লক্ষ্য লৈছিল যদিও পৰৱৰ্তী দুইবাৰেই ব্যৰ্থ হয় কিন্তু দেওবাৰে ৰাজগিৰত সকলোকে চমক দিয়ে নৱাগতা আইচেং ফাই দৃঢ়তা প্ৰদৰ্শন কৰা অসম কন্যাই স্নেচত 3টা প্ৰয়াসতে ক্ৰমে 75, 79 আৰু অভিলেখৰ 81 কেজি সফলতাৰে উত্তোলন কৰাৰ পাছত ক্লিন এণ্ড জাৰ্কৰ 3টা প্ৰয়াসতো সফলতা লাভ কৰি ক্ৰমে 95, 99 আৰু 102 কেজি ওজন উত্তোলন কৰে উল্লেখ্য যে বিগত বৰ্ষৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ ভাৰোত্তোলনত অসমে 3টা পদক লাভ কৰিছিল যদিও সোণ নাছিল আইচেং ফাৰ জৰিয়তে এইবাৰ অসমে ভাৰোত্তোলনত প্ৰথমটো স্বৰ্ণ জয় কৰিলে ইফালে শনিবাৰে নিশা চেপাক টাক্ৰৰ অসমৰ ল'ৰাৰ দলে লাভ কৰে স্বৰ্ণ পদক ল'ৰাৰ ডাবলছ শাখাৰ ফাইনেলত বিহাৰক হৰুৱাই হাতত সোণ তুলি ল'লে অসমৰ চেপাক টাক্ৰ দলে তদুপৰি দেওবাৰে যোগাসনৰ জৰিয়তে অসমে লাভ কৰে এটা ব্ৰঞ্জৰ পদক ৰিদমিক পেয়াৰ ইভেণ্টত ব্ৰঞ্জ জিনিলে অসমৰ ভাৱনা বড়ো আৰু স্পৃহা হিৰ্ষি কাশ্যপে ইয়াৰ লগে লগে দেওবাৰ পৰ্যন্ত অসমৰ পদকৰ সংখ্যা 11টালৈ বৃদ্ধি পালে ক্ৰীড়া অনুৰাগীৰ আশা চলিত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অভিলেখ সংখ্যক পদক অৰ্জনেৰে অসমক কৰক গৌৰৱৰ ভাগিদাৰ নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210988 ৱেবছাইট www.aipguwahati.in